আমালৈ এটা আহিলে যাম এইটো হ'ল আপোনালোকৰ আহি বহিব পৰা জেগাডোখৰ হ'ল যিটো কণ্ডিশ্যনত মানে আমি যিটো সময়ত মই য'ত বহোঁ তাৰ ওপৰতো পানী পৰি গৈছিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। হয়, আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে গোলাঘাট জিলাৰ পশ্চিম শিক্ষা খণ্ডৰ আমাৰ শ্ৰদ্ধাৰ মুকুল কোঁৱৰ ছাৰৰ আজি বিদায় সভা। গতিকে বিদায় সভাত আমাৰ ব্লকত সকলোৱে এনেধৰণে মিলিত হৈ তেখেতক বিদায় দিবৰ কাৰণে এনেধৰণে যোজা চলোৱা হৈছে। উক্ত সভাত সভাপতিত্ব কৰে দীপক বৈৰাগী ছাৰ আৰু সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সুৰজিৎ বৰী ছাৰে আৰু উপস্থিত থাকে বিভিন্ন সংগঠন তথা শিক্ষক সন্মিলনৰ বিভিন্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক সকলো দলৰ নেতৃবৰ্গ উপস্থিত থাকে। লগতে উপস্থিত থাকে CRCC ছাৰসকল আৰু লগতে বিভিন্ন বিদ্যালয় ছাৰ বাইদেউসকল। আহকচোন আমি উপভোগ কৰোঁ ভিডিঅ'টো। উক্ত সভাতে বিভিন্ন ছাৰ বাইদেউসকলে শ্ৰদ্ধাৰ মুকুল কোঁৱৰ ছাৰৰ সম্পৰ্কে বিভিন্ন গুণৰ বিষয়ে ব্যাখ্যা কৰে। তেখেত এজন সঁচাকৈ গুণসম্পন্ন BO ছাৰ আছিল আৰু তেখেত বৰ্তমান প্ৰমোশ্যন হয় অৰ্থাৎ DISত প্ৰমোশ্যন হয়। তেখেতে শদিয়ালৈ ট্ৰেন্সফাৰ লাভ কৰাতে সকলো উৎফুল্লিত হৈছে যদিও তেখেতৰ এই শিক্ষকসকলৰ প্ৰতি যি সহানুভূতি বা তথা মহা অনুভৱ তথা শিক্ষকৰ প্ৰতি যি শ্ৰদ্ধাৰ বা সেৱাৰ, এই শ্ৰদ্ধা আৰু সেৱাৰ বাবে আমাৰ ছাৰ বাইদেউসকল দুখী অনুভৱ কৰিছে। এনেধৰণৰ ভাল BO ছাৰ এজন আমাৰ মাজৰ পৰা যাবলগীয়া হোৱাৰ বাবে সকলোৱে দুখ অনুভৱ কৰিছে। যদিও তেখেতৰ প্ৰমোশ্যনত সকলোৱে আনন্দিত লাভ কৰিছে, যিহেতু তেখেতৰ চাকৰি কাৰ্যকাল আৰু 6 মাহ দিন আছে। গতিকে এই 6 মাহ দিনতে থকাৰ বাবে আৰু তেখেত প্ৰমোশ্যন পোৱাৰ বাবে সকলো ছাৰ বাইদেৱে আনন্দিত হৈছে আৰু তেখেতক আজি এনেধৰণে বিদায় দিবৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছে। নিবেদিতা বাইদেউ ছোৱালী কণ্ঠত আমি গীত শুনাৰ পাছতে আমাৰ পুনৰ বোকাখাট ব্লকৰ ষ্টাফসকলে শ্ৰদ্ধা মুকুল কোঁৱৰ ছাৰৰ বিষয়ে এনেধৰণৰ মন্তব্য আগবঢ়ায়। সকলোৱে দুখী অনুভৱ কৰে আৰু তেখেতৰ আচলতে প্ৰমোশ্যনত সকলোৱে আনন্দিত তথা গৌৰৱো অনুভৱ কৰে। যদিও তেখেত যোৱাৰ বাবে সকলোৱে দুখ প্ৰকাশ কৰে। তুমি বুঝিবা লাগে যদি খবৰ সেইদিনা সন্ধ্যা তৰাকে সুধিবা এইদৰে সকলো ছাৰ বাইদেৱে ছাৰক বিদায় সম্বৰ্ধনা জনায়। তাৰ পিছতে আমাৰ বিদায়ী ছাৰ শ্ৰদ্ধাৰ মুকুল কোঁৱৰ ছাৰে 2 এষাৰ বক্তব্য আগবঢ়ায়। ভৱিষ্যতে আমাৰ অফিচটো আমাৰ এনেকৈ মই কৰি গৈছোঁ